মই চাহকাপ খাবলৈ লৈছোঁ। লগত আছে বৰপিঠা, চুচি লাড়ু, বিস্কুট, মিঠৈ লাড়ু, তিল পিঠা আৰু এয়া বেলেগ এটা বিধৰ বিস্কুট আছে। চাহকাপ খাই লওঁ এতিয়া। এই ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনাক সকলো ভালে কুশলে আছে আৰু সুস্থ আছে আৰু ভালে কুশলে থকাটোকে বিচাৰোঁ। যে বিহু আৰু আপোনাক সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ দেই। আৰু মই আছোঁ এতিয়া এয়া পিছফালে বাহিৰত। কালি যে খানা খাইছিলোঁ, খানা খাই জুই জ্বলিয়ে আছে অলপকৈ, তাতে অলপমান জুই জ্বলাই দিছোঁ। আৰু এখেতে ইয়াতে বহিছেহি, আমি দুয়ো আহিছোঁ চাহ খাবলৈ। চাহ খাম ভাবিছোঁ জুইৰ ওচৰতে খাই লওঁ। আৰু চাহ খাই থাকোঁতে প্ৰভাদাও আহি পালেহি। প্ৰভাদাকো চাহ দিছোঁ। প্ৰভাদাহঁতৰ বোলে আজি জপনাখন বোলে চুৰ কৰি নিলে ন? এই কি হ'ব, আমাৰ ইয়াত বিহু বুলি ক'লে চুৰ সদায় বেছি হয়। কাৰণ এতিয়া বছৰৰ বিহুত আমাৰ এটা পৰম্পৰা থকাৰ নিচিনা ঘেৰুৱা জপনা লৈ যায়গৈ চেকি এতিয়া বিচাৰি বিচাৰি আমাৰ ঘৰলৈ আহিছে। তেওঁলোকৰ ঘৰ ওলালো মিঠৈ লাও, তিলৰ লাও আৰু চুজি লাও খাই আছোঁ আৰু জুই খুৱাই খুৱাই ন? আমাৰ এইফালে বিহু এনেকুৱাই হয়, মানে ভালে লাগে বাৰু। কালি যে কৈছিলোঁ মই আমাৰ ওচৰতে ভেলাঘৰ সাজি পেলাই ল'ৰাজাকে খানা খাইছে বুলি, সিহঁতে কৰে এই কামটো। ৰাতিপুৱা সময়ত এতিয়া গোটেই ঘৰৰ মানুহবিলাকে চব আৰু জেৰুৱা জপনা এইবিলাক বিচাৰি ফুৰিব লাগে আৰু ন? ভাল লাগে ন? কিবা এটা খঙো উঠে বাৰু ন? বিহুৰ দিনা ৰাতিপুৱাই বিচাৰিও ফুৰিব লাগে। তথাপিতো এইটো এটা পৰম্পৰা নিচিনা চলি আহিয়ে আছে আৰু সিহঁতেও সেইখন ফূৰ্তি কৰে। আৰু বিহু একদম সেমেকা সেমেকা বিহু। গোটেই চাচোন আমাৰ এইফালে একদম নিয়ৰ পৰি আছে আৰু চবফালে চাগে তেনেকুৱাই হৈ আছে। আজি মানে একদম জুই খোৱা বতৰ আৰু জুই খুৱাই খুৱাই বিহু মনাব লাগিব। আৰু এতিয়া দুপৰীয়া 12:30 বাজিলে আৰু মই এয়া গোঁসাই ওচৰলৈ আহিছোঁ। মানে আমাৰ ঘৰৰ গোঁসাই থাপনাতে ভাবিছোঁ বিহু বুলি কেইটামান প্ৰসাদ মানে আগবঢ়াই দিওঁ। গতিকে এয়া প্ৰসাদৰ কাম কৰিবলৈ আহিছোঁ। এয়া আমাৰ গোঁসাই থাপনা। ইয়াতে মই প্ৰসাদ কেইটামান ধুই কৰি ধুনীয়াকৈ এয়া আগবঢ়াই দিছোঁ গোঁসাইৰ আগত। চাকি বন্তি গছো জ্বলাই দিছোঁ। ইমানখিনি নাজানো, তথাপিতো কৰিবলৈ চেষ্টা কৰিছোঁ আৰু অলপমান বিহু বুলি। আজি আমাৰ বিহু দিনৰ ভকত দেই, প্ৰসাদ খোৱা। ইহঁতে প্ৰসাদ খাই কৰি যাবলৈ ওলাইছে আৰু একদম বিহু কাপোৰ পিন্ধি পিন্ধি ধুনীয়া ধুনীয়া হৈ আহিছে। কাপোৰকেইযোৰ দেখুৱাই দিছোঁ দেই এবাৰ। একদম লং ফ্ৰক পিন্ধি আহিছে ন বৰষাই? সেয়া দাদু। দীপালীয়েও ভুকিছে নেকি? দীপালীয়েও কৈছে ইহঁতে বিহু খাবলৈ আহিছে বুলি ন? এয়া কথা পাতিছে মানে দীপালীয়ে। তাৰপিছত এতিয়া আমাৰ এয়া এখেত বহিছে আৰু এয়া জলপান দিছোঁ। জলপানত আছে এয়া বৰা চাউল, মিঠৈ, ম'হৰ গাখীৰ আৰু কেইটামান বুনিয়া এয়া খাবলৈ দিছোঁ। আৰু আমিও খাই লওঁ। জলপান খাই কৰি লৈ পেলাই একদম ঠাণ্ডাত আহি ৰ'দত বহি আছোঁহি। ৰ'দত বহি থাকোঁতে আমি দুয়োজন এতিয়া আলহীও আহি পাইছেহি আমাৰ গাঁৱৰে। এয়া এখেত বহি আছে। আলহীক চাহ তাহ খুৱাই কৰি পঠিয়ালোঁ। আৰু এতিয়া মই যাবলৈ ওলাইছোঁ পুৰণা ঘৰলৈ। আহি আছোঁ, তাত প্ৰসাদৰ পাত এখনো দি থৈ আহোঁ। আৰু শাহুমা পুৰণা ঘৰতে থাকে, গতিকে শাহুমাকো সেৱা কৰি আহোঁ, বৌহঁতকো লগ পাই আহোঁগৈ এবাৰ। হাই এভৰিৱান, এয়া মই আহি পুৰণা ঘৰ পালোহি। আৰু পুৰণা ঘৰত এয়া বৌহঁতো আছে, কিন্তু মানে মাত দিলে পায়ে আৰু ন? ওচৰতে আৰু ঘৰ এয়া মাত দিলোঁ, আহিলে। তাৰপিছত এয়া আহিছোঁ, মাইকো সেৱা কৰোঁ আৰু এয়া বৌহঁতকো অকণ মানে সৰুৰ পৰা কিবা এটা আনিছোঁ আৰু সৰু আৰু বেছি ডাঙৰ নহয় আৰু বেয়া চেয়া নাপাবি আৰু ন? সৰু কাৰণে সেয়া দিবলৈ আহিছোঁ। এটা বৌক দিছোঁ, টুটুক বৌক দিছোঁ দেই। দীপালীয়ে বল খেলি আছে দেই সিহঁতৰ লগত।
বাপেক পিতেক দুইটা আহি পাইছেহি আৰু দেই। পিতেকক আনিবলৈ গৈছিলে বাপেকে। বাপেক কোনটো পিতেক কোনটো ধৰিবই পৰা নাই দেই। দুইটা একদম বাপেকে নে পিতেকে নে ধৰিবই নোৱাৰে একদম। আমাৰ এইফালে বাপেকৰ ষ্টাইল দেখো। পুৰণা ঘৰৰ পৰা আহি পালোহি আৰু এতিয়া সন্ধিয়াই হ'লহি আৰু তাৰপিছত দেখিলেনে দীপালী কেনেকৈ বলটোৰ লগত খেলি আছিলে। আহি সেয়া তাইৰ লগতো অকণমান লাগি থাকিবলগীয়া হ'ল। তাৰপিছত কাম বনকেইটা কৰি মেলি আজৰি হৈ আহিছোঁ আৰু এতিয়া ভাতৰ ওচৰলৈ আৰু ডাইৰেক্ট। তাৰমানে আজি দিনটো জলপান চলপান খাই এনেকৈ থাকিলে নহয়, গতিকে ভাতকেইটা সোনকালে বনাই দিম বুলি ভাবিছোঁ। আৰু সেয়া আমাৰ ডাঙৰ ল'ৰাও আহিলে, সি পেহীয়েকৰ ঘৰত থাকে কৈছিলে নহয়। এতিয়া বিহু বুলি কালি উৰুকা মানে তাতে ভোজটো খালে, গতিকে বিহুৰ দিনাখনহে আজি এতিয়া আহিছে আৰু অলপ আগত পাইছেহি। গতিকে ধুমা ধুম ভাবিছোঁ ভাতকেইটা বনাই কৰি দিওঁ। এয়া বনাবলৈ লৈছোঁ ছাগলী মাংস। আদা নহৰু খুন্দি কৰি ৰেডি কৰি লৈছোঁ। তাৰপিছতে মছলা চছলা এনেকৈ লৈ লৈছোঁ, পটাপট বনাই দিওঁ। কেৰাহী এটা তেল দি দিছোঁ। তেল দি পেলাই তেল গৰম হৈছে আৰু দুটা তেজপাত দি দিছোঁ। এতিয়া পিঁয়াজ দি দিলোঁ। পিঁয়াজ দিয়াৰ পিছত এইখিনি এনেকৈ লৰাই বগাই লওঁ। তাৰপিছত আজি ভাবিছোঁ ৰেচিপি নিদিওঁ আৰু বিহু ব্লগ এটা সৰুকৈ বনালোঁ আপোনালোকৰ মাজলৈ দিলোঁ, কি কি কৰিলোঁ কি কি নকৰিলোঁ বিহু বুলি। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই। ছাগলী মাংসখিনি বনাম আলুৰ লগত। এয়া আজি ৰেচিপি নিদিওঁ বুলি কৈছোঁৱেই নহয়। আৰু আগতে মোৰ চেনেলত ছাগলী মাংসৰ ৰেচিপি দিয়া হৈ আছে, আপোনালোকে চাই ল'বগৈ পাৰিব। এইখিনিতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকক কোনোবাই যদি মোৰ চেনেলটো নতুনকৈ প্ৰথমবাৰৰ বাবে চাই আছে, তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই। আৰু যিসকলে মোৰ চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে তেখেতসকলক বহুত বহুত ধন্যবাদ। মাংসখিনি অলপমান ভজাৰ পিছত কুকাৰটোলৈ মাংসখিনি দি দিলোঁ। আৰু এতিয়া কেৰাহীটোত লাগি থকা যিখিনি মছলা চছলা আছে সেইখিনি পানী অকণ দি পেলাই ইয়াতে দি দিম। মাংসখিনি কেৰাহীটোত ভাজি থাকোঁতে অলপ ভালদৰে ভাজি ল'ব, যাতে পানী দিয়া সময়খিনি মানে হৈ যায়, সিমানখিনিলৈকে ভাজি ল'ব লাগে। তাৰপিছত কুকাৰটোলৈ ট্ৰেন্সফাৰ কৰি দিব লাগে। এতিয়া কুকাৰটোত দিয়াৰ পিছত মই অলপমান পানী দি দিলোঁ। পানীটো বেছি দিয়া নাই, চাগে মই দেখুৱাই দিছোঁ, অকণমানহে দিছোঁ, কাৰণ কুকাৰত পানীটো যিমান দিওঁ সিমানখিনিয়ে থাকে, বেছি শুহি নাযায়। গতিকে পানীটো প্ৰথমতে কমাই দিব লাগে। কুকাৰৰ ঢাকনিখন লগাই দিলোঁ আৰু এইটো 2টা বা 3টা হুইচেল আহিবলৈ দিম। 3টা হুইচেল আহি গ'ল আৰু এতিয়া ইয়াৰ গেছটো অফ কৰি দিছোঁ। আনফালে সৰু কুকাৰটো লৈছোঁ আৰু এয়া বাচমতি চাউল কেইটামান ইয়াতে বহাই দিছোঁ। পানীটো অলপ কমাই দিছোঁ, জোখমতে দিছোঁ আৰু তাৰপিছত এতিয়া এইটো ঢাকনখন লগাই পেলাই নৰ্মেলকৈ এনেকৈ হুইচেল এটা আহিবলৈ দিম। তাৰপিছত একে লাষ্টত ইয়াৰ চুইচ লগাই আছোঁ, চাই থাকিব আপোনালোকে ভিডিঅ'টো। নিজে নিজে হাৱাটো যোৱাৰ পিছত এতিয়া ঢাকনিখন খুলি দি পেলাই আকৌ মই 5 মিনিটমান সময় উতলাই দিছোঁ। এনেকৈ উতলাই দিব লাগে কুকাৰত মাংস বনালে। এতিয়া এইখিনি উতলোৱাৰ পিছত এয়া খুন্দি লৈছিলোঁ লং ইলাচি দালচেনি এইখিনি দি দিছোঁ, তেতিয়া গোন্ধটো ভাল লাগে। আৰু একেবাৰে শেষত অকণমান ঘিউ দি দিছোঁ। ছাগলী মাংসত ঘিউ দিলে ইয়াৰ টেষ্টটো খাই ভাল লাগে। সেয়া আমাৰ মাংস একদম ৰেডি হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিছোঁ। আনফালে মই এয়া সৰু কেৰাহী এটা গেছতে পাতি লৈছোঁ। তাৰপিছত ইয়াতে দিম অকণমান ঘিউ। খিনি দিবলৈ লৈছোঁ। এয়া খিচমিচ কেইটামান, জিৰা আৰু কেইটামান এয়া বাদাম দিছোঁ। কাজু বাদাম দিব লাগিছিলে, কাজু বাদাম দিলে ভাল হয়, কিন্তু কাজু বাদাম নাই কাৰণে এইটো বাদামকে দি দিছোঁ। এতিয়া প্ৰথমতে দি লৈছোঁ কেইটামান জিৰা। এইকেইটা ফুটি অহাৰ পিছতে এতিয়া দি দিম এই বাদাম আৰু খিচমিচখিনি। বাদাম আৰু খিচমিচখিনি দিয়াৰ পিছতে গেছটো অফ কৰি দিছোঁ আৰু এয়া গৰম হৈ আছে নহয়, ইয়াতে হৈ যাবগৈ, নহ'লে বেছিকৈ গেছটো জ্বলাই থৈ দিলে আকৌ দেৰি যাবও পাৰে। গতিকে গেছটো অফ কৰি দিব আৰু দিয়াৰ পিছত লগে লগে খিচমিচকেইটা খালি ফুলি আহিলেই হয় আৰু। আনফালে আজি কুকাৰত ৰান্ধি থৈছিলোঁ ভাতকেইটা। এয়া মই কৈছিলোঁ যে টুইষ্ট এটা দিম বুলি, সেইটোৱে কৰিবলৈ লৈছোঁ। এতিয়া এই ভাতখিনি কেৰাহী এটাত এনেকৈ উলিয়াই লৈছোঁ, কিবা বাচন এটাত উলিয়াই ল'ব আৰু। ভাতখিনি কি ধুনীয়া এটা এটা হৈ আছে। তাৰপিছত ইয়াতে এতিয়া এই ভাজি ৰখা কাজু নহয় বাদাম, খিচমিচ আৰু জিৰাখিনি দি দিছে। তাৰপিছত এইখিনিতে ধুনীয়াকৈ মিক্স কৰি দিব আৰু হৈ গ'ল। বেছি হেঁচি দিব নালাগে, নহ'লে চাউলখিনি ভাঙি যাব পাৰে। কামটো আমাৰ এখেতে কৰি আছে দেই।
মিক্স কৰি আছে। এয়া মিক্স হৈ গ'ল। প্লেটিং কৰিছে আৰু বিহুৰ ভাত সাজ। এয়া ছাগলী মাংস, তাৰপিছত আছে হাঁহৰ মাংস, লগতে এখন পাপৰ, লগতে দিছোঁ চালাড। আজি বিহুৰ ভাত সাজ এয়াই আৰু। আমি চাৰিওটা একেলগে বিহুৰ ভাত সাজ খাবলৈ লৈছোঁ আৰু সিহঁতে আৰম্ভ কৰিছেই, মই খামহে আৰু অলপ পিছত লগ পাই আছোঁ আপোনালোকক। পানী খাই আজৰি হৈ আহিলোঁ আৰু এতিয়া ভাবিছোঁ আৰু ভিডিঅ'টো ইমানতে সামৰি দিওঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মোৰ ভিডিঅ'টো আপোনালোকৰ নেট পেক খৰচ কৰি ইমান সময়লৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। কালিলৈ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ আৰু আজিলৈ তেনেহ'লে বাই, শুভৰাত্ৰি।